কোকৰাঝাৰত CRPFৰ সঞ্চালক প্ৰধান JP সিং শহীদ জোৱান পানেশ্বৰ কোচৰ বাসগৃহত JP সিং উপস্থিত হৈছে 16 জুলাই ঝাৰখণ্ডত নক্সালবাদীৰ এম্বুছত শহীদ হৈছিল জোৱানগৰাকী বীৰ শহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধাত পুষ্পাঞ্জলি অৰ্পণ JP সিঙৰ শহীদগৰাকীৰ পিতৃ মাতৃ পত্নীৰ সৈতে আলোচনা কৰে JP সিঙে পৰিয়ালৰ এগৰাকীক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি সঞ্চালক প্ৰধানগৰাকীৰ প্ৰতিশ্ৰুতি আৰ্থিক সাহায্যৰ লগতে পৰিয়ালটোক সকলো সহায়ৰ আশ্বাস প্ৰদান কৰিছে JP সিঙে জানে যে আমার মাগুরমারি বাকি কনস্টেবল প্রাণেশ্বর কোচ 16 জুলাই তারিখে ঝাড়খণ্ড রাজ্যৰ বোকাৰো জিলাত এটা নক্সাল বিৰোধী অভিযানত মুঠভেৰ হৈছিল সেই মুঠভেৰত গুলিয়াগুলিত তেখেতে এটা নক্সালি মাৰিছিল কিন্তু সেই গুলিয়াগুলিত তেখেতৰ নিধন হ'ল তেখেত বীৰগতি প্ৰাপ্ত কৰিছে আমি আজি কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলৰ ফালৰ পৰা আহি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতৰ পৰিয়ালবৰ্গক শ্ৰদ্ধাৰে নমন কৰিছোঁ আমাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বল ফালৰ পৰা আৰু ৰাজ্য চৰকাৰৰ ফালৰ পৰা যিখিনি সহায় তেওঁলোকক আৰ্থিক হওক অন্যথা হওক আমি দিবলৈ সাজু ইতিমধ্যে প্ৰচেছটো আৰম্ভ কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ